আগন্ত ৮ মাহত আপোনাৰ এটা ভুল আৰু তাৰ মূল্য গোটেই জীৱন দিব লগা হ'ব পাৰে। কিয় জানেনে? কাৰণ পঞ্চাংগ অনুসৰি ৩০ জুন ২০২৬ পৰা ৰাহু ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু মাৰ্চ ২০২৭লৈকে ধনিষ্ঠা নক্ষত্ৰতে বাস কৰিব। ধনিষ্ঠা হ'ল মংগলৰ নক্ষত্ৰ আৰু তাৰ বাবে ৰাহুৱে মংগলৰ শক্তিক অধিক সক্ৰিয় কৰিব পাৰে। এই সময়ত ৰাহুৱে মানুহক বাস্তৱৰ তুলনাত ভ্ৰম বেছি দেখুৱাব। তাৰ ফলত খং, অহংকাৰ, সংঘাত আৰু বিপদজনক ৰিস্ক লোৱাৰ প্ৰৱণতা দেখা দিব পাৰে। ভুল মানুহক বিশ্বাস কৰা, ভুল বন্ধুত্ব বা ভুল পৰামৰ্শৰ প্ৰভাৱত পৰা, হঠাৎ আৰু আৱেগিক সিদ্ধান্ত লোৱা, পৰিয়াল বা কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় সংঘাত, অহংকাৰৰ বাবে সম্পৰ্ক নষ্ট কৰা, সামাজিক মাধ্যম বা অনলাইন জগতৰ মায়াত পৰা। ৰাহুৱে প্ৰথমে সুযোগ দেখুৱাব, তাৰ পিছত পৰীক্ষা লয়। ৰাহুৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ভ্ৰমক বাস্তৱ যেন অনুভৱ কৰোৱা। কিন্তু মনত ৰাখিব, এই সম্ভাৱ্য প্ৰভাৱ সকলোৰে বাবে একে নহয়। ই আপোনাৰ জন্মকুণ্ডলীত চলি থকা দশা আৰু ৰাহুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। কমেণ্টত আপোনাৰ লগ্ন লিখক। আপোনাৰ জন্মকুণ্ডলীত এই গতিয়ে কেনেকৈ কাম কৰিব সেয়া বিশ্লেষণ কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব। জয় মা কামাখ্যা, জয় মা বগলামুখী।